আপোনালোকে এটা কথা জানেনে বাৰু যে ভগৱান শ্ৰীকৃষ্ণ কেতিয়া কান্দিছিলে? আচলতে ভগৱান শ্ৰীকৃষ্ণ নিজৰ জীৱনকালত মাত্ৰ দুবাৰহে কান্দিছিলে। প্ৰথমবাৰ যেতিয়া ৰাধাৰ মৃত্যু হৈছিলে। মৃত্যুৰ আগমুহূৰ্তত ৰাধাই শ্ৰীকৃষ্ণ ভগৱানক কৈছিলে বাঁহী বজাবলৈ, আৰু সেইকাৰণে শ্ৰীকৃষ্ণ ভগৱানে নন ষ্টপ বাঁহী বজাই থাকিলে। সেই বাঁহীৰ সুৰটো শুনি ৰাধা দেৱলোকলৈ গ'ল, আৰু সেই তেতিয়াই শ্ৰীকৃষ্ণ ভগৱানে বাঁহীটো ভাঙি দিলে আৰু আজিলৈকে বাঁহী নবজালে, আৰু সেই সময়তে শ্ৰীকৃষ্ণ ভগৱান কান্দিছিলে। দ্বিতীয়বাৰ শ্ৰীকৃষ্ণ ভগৱান কান্দিছিলে যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈছিলে। তেওঁ সকলো চাই আছিলে, সকলো তেওঁ সহ্য কৰি আছিলে যে কেনেকৈ দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈ আছিলে। তথাপিও তেওঁ একো কৰিব নোৱাৰিছিলে, কাৰণ তেওঁ জানিছিলে যে দ্ৰৌপদীৰ বস্ত্ৰহৰণেই মহাভাৰতৰ মূল কাৰণ হ'ব, আৰু সেইকাৰণে মহাভাৰতৰ যুদ্ধ হ'ল, লগতে পাপীসকলৰ নাশ হ'ল। আৰু এইখিনি জনাৰ পিছতো তেওঁ নিজৰ চকুৰে চাই থাকোঁতেও যে দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈছে, তেওঁ মনত বহুত আঘাত পাইছিলে আৰু মনে মনে বহুত কান্দিছিলে। কথাটো আপোনালোকে মানিছেনে বাৰু?